মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ তোমালোকৰ যেটো প্ৰথম সামগ্ৰিক মান নিৰূপণ পৰীক্ষা হ'ব 2025-26 চনৰ তাৰ বাবে গণিতৰ এখন আৰ্হি প্ৰশ্ন কাকত মই যোগত কৰিছোঁ ইয়াৰ মুঠ নম্বৰ 50 দিছোঁ তোমালোকৰ 1 নম্বৰ পাঠৰ পৰা তোমালোকৰ যেটো পুৰণ পাঠ আছে সেই পুৰণ পাঠটোলৈকে তাৰ ভিতৰৰ প্ৰশ্নখিনি মই ইয়াত দিছোঁ এই প্ৰশ্নখিনি চাওচোন এখিনি এমসিকিউ টাইপত 10টা প্ৰশ্ন দিছে 10 নম্বৰ আছে প্ৰথম প্ৰশ্নটো কৈছে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা বুলি ক'লে অযুগ্ম সংখ্যাৰ এককৰ ঘৰত কি কি অংক থাকে 1 3 5 7 আৰু 9 থাকে যদি এককৰ ঘৰত এইকেইটা অংক থাকে 1 3 5 7 আৰু 9 থাকে তেতিয়া আমি কম অযুগ্ম সংখ্যা এতিয়া প্ৰথম সংখ্যাটো চাওঁ 16 16 এককৰ ঘৰত কিমান আছে 6 6 থাকিলে যুগ্ম সংখ্যা হ'ব তেনেকৈ ইয়াত 20 সংখ্যাটো এককৰ ঘৰত কি আছে 0 0 থাকিলে কি হ'ব যুগ্ম সংখ্যা হয় 2 নম্বৰটো চাওঁ ইয়াত 4 আছে 4 থাকিলে কি হয় যুগ্ম সংখ্যা হয় কিন্তু 3 নম্বৰটো চাওঁ 91 91 সংখ্যাটো এককৰ ঘৰত কিমান আছে 1 এককৰ ঘৰত যদি 1 3 5 7 9 থাকে এটো হ'ব অযুগ্ম সংখ্যা গতিকে 91 সংখ্যাটো অযুগ্ম সংখ্যা তাৰপিছত চাওঁ এটা বৃত্তৰ চুকৰ সংখ্যা 2 0 1 6 বৃত্তটো কি হ'ল এটা দ্বিমাত্ৰিক আকৃতি আৰু বৃত্তৰ চুকটো নাই গতিকে ইয়াৰ বৃত্তৰ চুকৰ সংখ্যা বুলি কৈছে আমি কি দিব লাগিব 0 বিটোৰ আমি ৰাইট চিন দিব লাগিব 3 নম্বৰ প্ৰশ্নটো কৈছে 48ৰ নিকটৱৰ্তী দহ কি 48ৰ ওচৰৰ দহকৰ সংখ্যাটো কি এতিয়া 48 সংখ্যাটো আমি যদি চাওঁ 48 সংখ্যাটো 48 সংখ্যাৰ এফালে আছে 40 আছে আৰু এফালে আছে নিকটৱৰ্তী দুটা দহকৰ সংখ্যা দুটা আছে এটা 40 আৰু এটা 50 ওচৰত কোনটো আছে 48ৰ ওচৰত 50টো আছে গতিকে নিকটৱৰ্তী 10 কি হ'ব এতিয়া উত্তৰটো হ'ব ইয়াত সি তোমালোকে সি নম্বৰটো লিখিব লাগিব মই ৰাইট চিন দি কৈছোঁ তোমালোকে উত্তৰ সি নম্বৰ বুলি লিখিব লাগিব তাৰপিছত কৈছে 800 ঠিক আগৰ সংখ্যাটো কি হয় 800 ঠিক আগৰ সংখ্যা 800 আগৰ সংখ্যা বুলি ক'লে 800 পৰা আমি এক সংখ্যাটো বিয়োগ কৰি দিম 800 পৰা যদি 1 বিয়োগ কৰি দিম কিমান পাম 799 পাম গতিকে এইটো বি নম্বৰটো শুদ্ধ 414ৰ নিকটৱৰ্তী খ কি নিকটৱৰ্তী শত সংখ্যাটো কি এটা 414 সংখ্যাটো 414 সংখ্যাটোৰ এফালে আছে 400 আছে আৰু এফালে আছে 500 400 আৰু 500ৰ মাজত 414টো আছে এতিয়া 414 সংখ্যাটো কোনটো সংখ্যাৰ ওচৰত আছে 414 সংখ্যাটো 400ৰ ওচৰত আছে নিকটৱৰ্তী মানে হ'ল ওচৰত গতিকে 414ৰ নিকটৱৰ্তী খ কি হ'ব উত্তৰটো হ'ব 400 মানে সি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হয় তোমালোকে জানা দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 10 তেনেকৈ তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 100 ইয়াত তিনিটা অংক আছে আৰু 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1000 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন সি 6 পূৰণ 3 সমান 18 ইয়াত গুণ্য কিমান এতিয়া ইয়াত ক'ব গুণ্য পূৰণ গুণক সমান গুণফল তোমালোকে পূৰণ পাঠটোত পাবা এতিয়া 6টোক ক'ব গুণ্য 3টোক ক'ব গুণক আৰু 18টোক ক'ব পূৰণফল এতিয়া আমাক সুধিছে গুণ্য কিমান বুলি ক'লে উত্তৰটো কিমান হ'ব 6 205ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 205ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 205 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 520 তাৰপিছত কৈছে আমাক 234ৰ লগত 10 যোগ কৰি পোৱা সংখ্যাটো 234ৰ লগত 10 যোগ কৰিলে আমি কিমান সংখ্যা পাম যেতিয়া আমি সংখ্যাৰ লগত 10 যোগ কৰিম তেতিয়া এই দহকৰ ঘৰৰ অংকটো 1 বাঢ়ি যায় ইয়াত 234ৰ দহকৰ ঘৰত কিমান আছে 3 আছে তেতিয়া আমি 10 যোগ কৰিম এই 3টো কি হৈ যাব 4 হৈ যাব বাকিকেইটা একে থাকিব শতক আৰু একৰ ঘৰটো একে থাকিব যেতিয়া 10 যোগ কৰি আমি এই দহকৰ ঘৰৰ অংকটো 1 বাঢ়ি গ'ল কিমান হ'ব 244 হৈ যাব গতিকে ইয়াত সি নম্বৰটো শুদ্ধ উত্তৰ তাৰপিছত দিছে 10 নম্বৰটো 15 পূৰণ 11 প্ৰশ্ন দিছে যোগ কৰা এটা পথালিকৈ যোগ কৰিবলৈ দিছে পথালিকৈ যোগ কৰিবলৈ দিলে আমি প্ৰথমতে এই 5 আৰু 3 যোগ কৰিম 5 3 হৈ গ'ল 8 এতিয়া 0 আৰু এই 7 যোগ কৰিম 0 আৰু 7 যোগ কৰিলে 7 হৈ গ'ল 6 আৰু 1 শতকৰাকেইটা যোগ কৰিম 6 আৰু 1 যোগ কৰিলে কিমান হৈ গ'ল 6 1 7 778 12 নম্বৰ প্ৰশ্ন দিছে খালী ঠাই পূৰ কৰে 2 নম্বৰকৈ দিছে দুটা সংখ্যা যোগ কৰি 248 পাব লাগে তোমালোকে সৰু উজু সংখ্যা কি লিখিবা 200 আৰু 48 যোগ কৰিলে আমি 248 পাম বেলেগ বেলেগ সংখ্যা যোগ কৰিলে তোমালোকে 248 পাবা
38টো পাবা 200 আৰু 38 যোগ কৰিছে 238 হৈছে 13 নম্বৰ দিছে বিয়োগ কৰা এটা ধাৰ কৰা বিয়োগ আমি ইয়াৰ পৰা 7 শতকৰ পৰা বিয়োগ কৰিব লাগিব ইয়াত হৈ যাব 10 হৈ যাব 10ৰ মাজত থাকিল 5 হ'ব ইয়াত থাকিব 9 10 থাকিব তেতিয়া 9 10 থাকিলে কিমান হ'ব 9 4 গল থাকিল 5 ইয়াত থাকি যাব 6 6 2 গল থাকিল 4 455 হ'ব তাৰপিছত চাও আমি সুজানৰ প্ৰশ্নটো খালি ঠাই পূৰ কৰা এতিয়া দুটা সংখ্যা বিয়োগ কৰিলে 100 হয় বুলি কৈছে সংখ্যাটো কিমান হ'ব বুলি কৈছে তোমালোকে এটো 120 ৰ পৰা 20 পাতিলেও 100 থাকিব আমি যদি বিয়োগ কৰো বা 150 ৰ পৰা 50 বিয়োগ কৰিলেও 100 থাকিব আখৰে লিখাটো আছে 478 তে 478 টো আমি আখৰে লিখিলে 15 নম্বৰটো এটো হ'ব 478 তাৰপিছত কৈছে 16 নম্বৰ কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা ইয়াত 2 নম্বৰ দিয়া আছে সংখ্যাকেইটা চাও 405 39 425 আৰু 203 এতিয়া আমি সংখ্যাকেইটা চাও ইয়াত গোটেইকেইটা সংখ্যাতে একক দশক শতকলৈকে আছে কিন্তু 39 সংখ্যাটো নাই 39 সংখ্যাটো মানে আটাইতকৈ সৰু হ'ব ঊৰ্ধ্বক্ৰম মানে হৈ গ'ল সৰুৰ পৰা ডাঙৰলৈ তে 39 সংখ্যাটো একেবাৰে সৰু এটো প্ৰথমতে পাতিব লাগিব তাৰ পিছত সংখ্যাকেইটা চাও আমি 405 425 আৰু 203 প্ৰথমতে আমি শতকৰ ঘৰত তুলনা কৰিম ইয়াৰ শতকৰ ঘৰত 4 আছে ইয়াৰ শতকৰ ঘৰত 4 আছে ইয়াৰ শতকৰ ঘৰত 2 আছে গতিকে শতকৰ ঘৰত 2 থকাটো সৰু হ'ব 39 ৰ পিছত পাতিব লাগিব আমি 203 পাতিব লাগিব কাৰণ ইয়াৰ শতকৰ ঘৰত 2 আছে 2 টো 4 তকৈ সৰু তাৰপিছত আমি তুলনা কৰিম 405 আৰু 425 তে 405 আৰু 425 ৰ শতকৰ ঘৰত দুইটাতে 4 4 আছে এতিয়া আমি দশকৰ ঘৰত চাম ইয়াৰ দশকৰ ঘৰত 0 আছে ইয়াৰ দশকৰ ঘৰত কিমান আছে 2 গতিকে কোনটো সৰু হ'ব 405 গতিকে প্ৰথমতে ঊৰ্ধ্বক্ৰমত আমি যদি হজাও প্ৰথমতে হ'ব 39 তাৰপিছত হ'ব 203 তাৰপিছত হ'ব 405 তাৰপিছত হ'ব 425 গতিকে ঊৰ্ধ্বক্ৰমটো হ'ব প্ৰথমতে 39 হৈ গ'ল 203 405 হ'ব এটো 405 আৰু তাৰপিছত হ'ব 425 তাৰপিছত কৈছে 17 নম্বৰটো অৰ্ধক্ৰমত সজোৱা অৰ্ধক্ৰম মানে হৈ গ'ল ডাঙৰৰ পৰা সৰুলৈ গোটেইকেইটা সংখ্যাতে আমি একক দশক শতকলৈকে আছে এতিয়া আমি শতকৰ ঘৰত তুলনা কৰিম ইয়াত 6 ইয়াত 7 ইয়াত 8 আৰু ইয়াত 1 এতিয়া 6 7 8 1 এইকেইটা পৰা আটাইতকৈ ডাঙৰ কোনটো হ'ব 8 গতিকে 890 সংখ্যাটো প্ৰথমতে আহিব অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ 890 পিছত কোনটো 8 পিছত কোনটো সৰু হ'ব 7 গতিকে 890 পিছত আমি লিখিব লাগিব 710 তাৰ পিছত হ'ব 7 পিছত সৰুটো হ'ব 6 গতিকে তাৰ পিছত লিখিব লাগিব 624 আৰু একেবাৰে সৰুটো হ'ব কিমান 125 গতিকে আমি লিখিব লাগিব এনেকে অৰ্ধক্ৰমটো কিমান হ'ব 890 710 624 আৰু 125 তাৰপিছত দিছে 18 নম্বৰ প্ৰশ্নটো তলৰ পূৰণফলবোৰৰ একক ঘৰত কি অংক থাকিব লিখা ইয়াত দুটা দিছে 2 নম্বৰ আছে এতিয়া প্ৰথমটো দিছে 86 আৰু 3 এতিয়া যেতিয়া একক ঘৰত কি অংক থাকিব সুধিছে গতিকে আমি পূৰণফলটো নকৰো গোটেইটো পূৰণ নকৰো আমি একক ঘৰত থকা সংখ্যাটোৰ লগত এটো পূৰণ কৰি চাম 6 আৰু 3 6 আৰু 3 পূৰণ কৰিলে আমি কিমান পাম 6 আৰু 3 পূৰণ কৰিলে আমি পাম 18 এতিয়া এই 18 সংখ্যাটো একৰ ঘৰত কিমান আছে 8 আছে গতিকে এই 6 আৰু 3 পূৰণফলৰ একৰ ঘৰত কিমান থাকিব 8 থাকিব তেনেকে 31 আৰু 7 ইয়াৰ একৰ ঘৰত কিমান আছে 1 আৰু 7 আমি 1 আৰু 7 যদি পূৰণ কৰো 1 7 গুণ 7 হ'ব গতিকে 31 আৰু 7 ৰ পূৰণফলৰ একৰ ঘৰত কিমান থাকিব 7 থাকিব আমি লিখিব লাগিব 86 আৰু 3 পূৰণফলৰ একৰ ঘৰত কিমান থাকিব 8 আমি গোটেই পূৰণফলটো নকৰো তাৰপিছত 31 আৰু 7 ৰ পূৰণফলৰ একৰ ঘৰত কিমান থাকিব 7 থাকিব তাৰপিছত এটা আমাক দিছে কি দুটা সংখ্যা পূৰণ কৰিলে মাজৰ সংখ্যাটো পাবা লিখা ইয়াত 3 নম্বৰ দিছে আৰু তিনটা খালি ঘৰ পূৰণ কৰিব দিছে এটা 24 আমি জানো 6 4 গুণ 24 আকৌ জানো 8 3 গুণ 24 আকৌ আমি 24 ৰ লগত যদি 1 পূৰণ কৰো তেতিয়া আমি কিমান পাম 24 পাম ক অংকৰ লগত খ অংক মিলোৱা আমি ক অংকৰ লগত খ অংক মিলাব লাগে এখিনি ক অংক এখিনি খ অংক ইয়াত দিছে 8 তিনটা যোগ দিছে 8 যোগ 8 যোগ 8 8 তিনটা যোগ মানে আমি 8 পূৰণ 3 লিখিব পাৰো তাৰপিছত দিছে 3 পূৰণ 4 3 পূৰণ 4 মানে 3 টো 4 বাৰ যোগ হৈ আছে গতিকে আমি ইয়াত লিখিব পাৰো 3 টো 4 বাৰ এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ এটা আমি ইয়াত মিলাব পাৰো তাৰপিছত চাও আমি 100 বিয়োগ 20 100 পৰা যদি আমি 20 টো বিয়োগ কৰো 100 পৰা 20 বিয়োগ কৰো
কিমান থাকিলে 80 তাৰপিছত আমি 60 আৰু 20 যদি যোগ কৰোঁ 60 আৰু 20 যদি যোগ কৰোঁ 60 আৰু 20 যোগ কৰিলে কিমান হৈ গ'ল 80 তাৰমানে ইয়াৰ বিয়োগফল আৰু ইয়াৰ যোগফলৰ সমান গতিকে আমি এইটো ইয়াত মিলাম যে দুইটা আমি 80 পালোঁ তাৰপিছত 40 আৰু 35 যোগ কৰোঁ 75 হৈ গ'ল তাৰপিছত আমি যদি এইটো বিয়োগ কৰোঁ 80 পৰা 5 বিয়োগ কৰোঁ কিমান পাম আমি 75 গতিকে এইটো আমি ইয়াত মিলাম তাৰপিছত চাওঁ 218টো বিস্তৃত ৰূপত লিখিলে এইটো হ'ব 200 যোগ 10 যোগ 8 হ'ব 2টো 17 ঘৰত আছে গতিকে 200 হৈ গ'ল 1ৰ ঘৰত 1 আছে গতিকে ইয়াত 10 হৈ গ'ল আৰু 10ৰ ঘৰত 1 আছে এইটো 10 হৈ গ'ল আৰু 1ৰ ঘৰত 8 আছে গতিকে আমি এইটো ইয়াত মিলাম 218 21 নম্বৰটো পূৰণ কৰা আমাক দিছে 18 আৰু 4 ইয়াত খালী ঘৰ দিয়া আছে 18টো আমি ভাঙি দিম 10 আৰু 8কে ভাঙি দিম এটা 4 আছে আমি 4 পাতিম এতিয়া 10ৰ লগত প্ৰথমতে 4টো পূৰণ হ'ব এই ঘৰ হ'ব 10 পূৰণ 4 10ৰ লগত 4 পূৰণ কৰিলে কিমান হৈ গ'ল 40 আকৌ এই 4টো 8ৰ লগত পূৰণ হ'ব 8 পূৰণ 4 8 4 কিমান হৈ গ'ল 32 ইয়াত হৈ গ'ল 40 আৰু ইয়াত হৈ গ'ল এই 40টো আমি ইয়াত পাই দিছোঁ 32টো আমি ইয়াত পাই দিছোঁ দুটা যোগ কৰিলে কিমান হ'ব 0 লগত 2 যোগ কৰিলে 2 হ'ব 4 লগত 3 যোগ কৰিলে কিমান হ'ব 72 তাৰপিছত কৈছে আমাক 22 নম্বৰ প্ৰশ্নটো নাজমাই 429 টকাৰ আপেল আৰু 375 টকাৰ কল কিনিলে তেওঁ মুঠ কিমান টকা খৰচ কৰিলে এতিয়া ইমান টকাৰ আপেল কিনিলে আৰু ইমান টকাৰ কল কিনিলে কিমান মুঠ কিমান বুলি কৈছে মুঠ বুলি ক'লে আমি কি কৰিম দুইটা যোগ কৰিম এতিয়া আপেল কিমান কিনিলে 429 টকা আৰু কল কিনিলে 375 টকা আমি যদি যোগ কৰোঁ আমি মুঠ উলিয়াবলৈ আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 9 + 14 4 1 1 2 3 3 10 0 1 8 মুঠ কিমান টকা খৰচ হ'ল 804 টকা 23 নম্বৰ প্ৰশ্ন দিছে আমাক এটা কলম আৰু এখন কিতাপৰ মুঠ দাম 345 টকা এটা কলম আৰু এখন কিতাপৰ মুঠ দাম দুইটা দাম দিয়া আছে কলমৰ দাম আৰু কিতাপৰ দাম মুঠ দাম দুইটা যোগফলটো কিমান হৈছে 345 টকা বুলি কৈছে যদি কলমটোৰ দাম 29 টকা হয় তেন্তে কিতাপখনৰ দাম কিমান হ'ব দুইটাৰ মুঠ দাম 345 টকা কলমটোৰ দাম 29 টকা এটা কিতাপখনৰ দাম হৈছে কিতাপখনৰ দাম মানে কি কৰিম আমি দুইটাৰ মুঠ দামটোৰ পৰা এই 29 টকাটো বিয়োগ কৰিব লাগিব এতিয়া মুঠ দাম কিমান আছিল আমাৰ 345 টকা তাৰ পৰা আমি কলমটোৰ দাম বিয়োগ কৰি দিম 15 নকল থাকিল 6 3 নকল থাকিলে 316 টকা এতিয়া কিতাপখনৰ দাম কিমান হ'ব 316 টকা দুটা সংখ্যাৰ গুণফল 35 যদি গুণ্য 7 হয় তেন্তে গুণক কিমান এতিয়া গুণফল মানে হ'ল আমি জানো গুণ্য পূৰণ গুণক সমান গুণফল এতিয়া ইয়াত দিয়া আছে আমাক আমি জানো গুণ্য আৰু গুণক পূৰণ কৰিলে কিমান পাম গুণফল পাম এতিয়া গুণ্য দিয়া আছে 7 গতিকে গুণক কিমান হ'ব 7ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে আমি 35 পাম আমি যদি 7 ঘৰ এটা মাতো 7 5 গুণ আমি কিমান পাম 35 পাম গতিকে গুণক কিমান হ'ব 5 গুণক হ'ব 5 স্বাধীনতা দিৱস উদযাপনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অনা ফুলৰ সংখ্যা এনে ধৰণৰ ৰোহিতে আনিছে কেইবা ফুল আনিছে চাওঁ আমি এপাহ দুপাহ তিনিপাহ চাৰিপাহ পাঁচপাহ ছপাহ আনিছে গতিকে মালাই আনিছে 3 পাহ ব্ৰেইনে আনিছে 1 2 3 4 5 6 7 পাহ আৰু ৰীতাই আনিছে 2 পাহ যদুৱে আনিছে এপাহ এতিয়া আমাক তলৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ দিছে বীৰেন আৰু যদুৱে মুঠ কিমান ফুল আনিলে এতিয়া বীৰেনে কেইপাহ আনিলে চাওঁ আমি 1 2 3 4 5 6 7 পাহ বীৰেনে আনিলে 7 পাহ আৰু যদুৱে আনিলে এপাহ আমি যদি 7 আৰু যদি 1 যোগ কৰোঁ কিমান হ'ব 8 গতিকে বীৰেন আৰু যদুৱে মুঠ কিমান ফুল আনিলে আমি ইয়াত লিখিম 8 পাহ আটাইতকৈ কম ফুল কোনে আনিলে আমি যদি এই ছবিখিনি চাওঁ আটাইতকৈ কম কোনে আনিলে কমটো হৈছিল 1 কোনে আনিছে যদুৱে আমি ইয়াত লিখিব লাগিব যদু বুলি লিখিব লাগিব কম ফুল কোনে আনিলে যদুৱে ৰোহিতে অনা ফুলৰ সংখ্যা ৰীতাই অনা ফুলৰ সংখ্যা কিমান গুণ এতিয়া ৰোহিতে কিমান আনিছে চাওঁ আমি 1 2 3 4 5 6 আৰু ৰীতাই কিমান আনিছে 2 পাহ ইয়াত কিমান গুণ বুলি কৈছে এতিয়া তাৰমানে ইয়াত আছে 6 এটো আছে 2 2 লগত কিমান পূৰণ কৰিলে 6 হ'ব 2 লগত কিমান পূৰণ কৰিলে 6 হ'ব 3 গতিকে কিমান গুণ ৰোহিতে অনা ফুলৰ সংখ্যা ৰীতাই অনা ফুলৰ কিমান গুণ আমি ইয়াত লিখিব লাগিব 3 গুণ যেহেতু আমি 2 লগত 3 পূৰণ কৰি 6 পালোঁ গতিকে আমি ইয়াত লিখিব লাগিব
3 গুণ মুঠ ফুলৰ সংখ্যা কিমান মুঠ ফুলৰ সংখ্যা বুলি ক'লে আমি গোটেইখিনি যোগ কৰিব লাগিব বা তোমালোকে এইখিনি সবিখিনি হিচাপ কৰি দিব পাৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 কিমান হ'ল 19 পা বা তোমালোকে যোগ কৰি দিলেও পাবা ইয়াত আছে 6 ইয়াত আছে 3 ইয়াত আছে 7 ইয়াত 2 1 আমি যদি 6 যোগ 6 3 7 2 আৰু 1 যোগ কৰোঁ কিমান পাম আমি তেতিয়াও আমি 19 পাম